কোরআন মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 744 নং খণ্ডৰ তৃতীয়টি পৰ্বৰ মাজলৈ প্ৰিয় দৰ্শকবৃন্দ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে আমি চৰ্চা আৰম্ভ কৰিছিলোঁ যে কোরআনৰ সালাত প্ৰকৃততে আমাৰ প্ৰচলিত নামাজ নহয়। ইতিমধ্যে আমি এই শীৰ্ষক আলোচনাৰ দুটি খণ্ড আপোনালোকৰ মাজলৈ দাঙি ধৰিছোঁ। সেই বিষয়ভিত্তিক আলোচনাৰে আজিৰ তৃতীয়টি পৰ্বত আমি আপোনালোকক কোরআনৰ আয়াতৰ মাধ্যমেৰে আমি আপোনালোকক দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ যে কোরআনৰ ৰুকু প্ৰকৃততে আমাৰ প্ৰচলিত নামাজৰ আঁঠুত ভাঁজ দি কৰা ৰুকু নহয়। প্ৰিয় দৰ্শকবৃন্দ, কোরআন মজিদ যেহেতু আল্লাহৰ দ্বাৰা নাজিলকৃত এক মহাগ্ৰন্থ, ই কোনো মানুহৰ দ্বাৰা ৰচিত, মানুহৰ দ্বাৰা সংকলিত কোনো সাধাৰণ কিতাপ নহয়। গতিকে কোরআন মজিদৰ আয়াতৰ যি দৰ্শন, সেই দৰ্শন আমি বুজিবলৈ হ'লে আল্লাহৰ কিতাপ অনুসৰি প্ৰথমতে আমি কোরআনৰ বাহিৰৰ সকলোবোৰ তাগুদক বৰ্জন কৰিব লাগিব। অৰ্থাৎ লৰালি কালৰে পৰা আমি ইছলাম সম্পৰ্কীয় কোরআনৰ বাহিৰৰ যিমান শিক্ষাৰে আমি শিক্ষিত হৈ আহিছোঁ, সেই শিক্ষাসমূহ আমি সাময়িকভাৱে একাষৰীয়া কৰি আল্লাহৰ কিতাপে প্ৰকৃততে আমাক কি কৈছে সেই দিশটো আমি খুব মনোযোগেৰে বুজাৰ চেষ্টা কৰিব লাগিব। কোরআনৰ দৰ্শন যদি আমি বুজিব লগা হয়, দেখা গৈছে অতি ভয়ানক এটি অৱস্থা যে কোরআনৰ যিসমূহ ট্ৰেডিশ্যনেল অনুবাদ, সেই অনুবাদসমূহো প্ৰকৃততে কোরআনৰ মূল দৰ্শনৰ পৰা বহুদূৰ আঁতৰি গৈছে। গৰিষ্ঠ সংখ্যক অনুবাদেই প্ৰকৃততে মানৱ সংকলিত, মানৱ সংগৃহীত প্ৰচলিত ধৰ্মীয় হাদিছসমূহক সত্যতা প্ৰতিপন্ন কৰিবৰ বাবে কোরআনৰ আয়াতক বিভিন্ন প্ৰকাৰে টেম্পাৰিং কৰা গৈছে। এনেধৰণৰ টেম্পাৰিঙৰে আমি যি অধ্যায় আৰম্ভ কৰিছোঁ, য'ত কোরআনৰ সালাতক প্ৰচলিত ধৰ্মীয় নামাজ কৰি দিয়া গৈছে, কোরআনৰ যি ৰুকু, এই ৰুকু আমি খুব গভীৰভাৱে বুজাৰ বিষয় প্ৰিয় দৰ্শকবৃন্দ। কিন্তু ধৰ্মীয় পৰম্পৰাই আমাক প্ৰচলিত নামাজত আঁঠুত ভাঁজ দি কৰা নামাজৰ কাৰ্যকে আমাক ৰুকু বুলি অভিহিত কৰিছে, আৰু আমি ৰুকু বুলি কোৱাৰ লগে লগে আমি সেই অৰ্থই আমি গৰিষ্ঠ সংখ্যকে বুজিব বিচাৰি আছোঁ। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আহক আপোনালোক সকলোকে শান্তিৰ হিয়া ভৰা অভিবাদন জনাই ইনশাআল্লাহ আমাৰ আজিৰ এই ধাৰাবাহিকতাৰ 744 নং খণ্ডৰ তৃতীয়টি পৰ্ব আমি আৰম্ভ কৰিব লৈছোঁ। বিষয়বস্তু আমি আপোনালোকৰ আগত উপস্থাপন কৰাৰ ইনশাআল্লাহ চেষ্টা কৰিম যে কোরআনৰ ৰুকু প্ৰকৃততে আঁঠুত ভাঁজ দি প্ৰচলিত নামাজত কৰা ৰুকু নহয়। আমি আপোনালোকক প্ৰতিদিনৰ দৰে আজিও আহ্বান জনাম যে আমাৰ যিসমূহ আলোচনা, সেই আলোচনা আপোনালোকে নিজ বিবেকেৰে আল্লাহৰ আয়াতৰ ভিত্তিক প্ৰত্যেকেই বিচাৰ বিবেচনা কৰাৰ চেষ্টা কৰক। অন্ধভাৱে কাৰো কথা কোনেও অনুসৰণ কৰিব নালাগে। যেহেতু আমাৰ প্ৰত্যেকৰে ওচৰত আল্লাহৰ কিতাপ আছে, আমি চেষ্টা কৰিছোঁ আল্লাহৰ কথা বতৰাসমূহ যিহেতু সমাজত ধৰ্মীয় পৰম্পৰাৰ ৰীতি ৰেৱাজে আল্লাহৰ কথা গোপন কৰি ৰাখিছে, সেই কথাসমূহ আমি আপোনালোকৰ মাজত প্ৰচাৰ কৰাৰ চেষ্টা কৰিম। প্ৰিয় দৰ্শকবৃন্দ, কোরআনে আমাক যি ৰুকুৰ কথা কৈছে, সেই ৰুকুৰ বাস্তৱ অৰ্থটো হৈছে আল্লাহে কোরআন মজিদত আমাৰ জীৱন পৰিচালনাৰ বাবে যিসমূহ আদেশ নিষেধ কৰিছে, সেই আদেশ নিষেধসমূহ আমি আন্তৰিকতাৰে বিশ্বাস কৰি সেই অনুসৰি আমি কাৰ্য সম্পাদন কৰাকেই প্ৰকৃততে কোরআন মজিদে ৰুকু বুলি অভিহিত কৰিছে। আমি পুনৰ কৈছোঁ, আমি যি চৰ্চা আপোনালোকৰ মাজলৈ আনিছোঁ, অন্ধভাৱে আপোনালোকে কাৰো কথা বিশ্বাস কৰাৰ প্ৰয়োজন নাই।
আমি ইনশাআল্লাহ কোরআনৰ কিছু তথ্য আপোনালোকৰ মাজত দাঙি ধৰাৰ চেষ্টা কৰিম। আমি আশা ৰাখিম প্ৰত্যেকেই যাতে নিজ বিবেকেৰে বিষয়বস্তুসমূহ চিন্তা কৰাৰ বাবে চেষ্টা কৰে, যেহেতু ধৰ্মীয় পৰম্পৰাই আমাক কোরআন মজিদৰ পৰা বহুদূৰ আঁতৰাই ৰাখিছে আৰু আল্লাহৰ দ্বাৰা নাজিলকৃত এই কোরআন মজিদক একাষৰীয়া কৰি পৰকালত কোনেও সফল হ'ব নোৱাৰে, এই কথা আল্লাহে দ্বিধাহীনভাৱে ঘোষণা কৰি দিছে কোরআন মজিদত। গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, আমি কোরআনৰ তথ্যেৰে ৰুকু সন্দৰ্ভত আমি আপোনালোকক ক'ব বিচাৰোঁ যে কোরআনৰ ৰুকু হৈছে আল্লাহৰ আদেশ নিষেধসমূহৰ প্ৰতি মান্যতা প্ৰদান কৰি সেই অনুসৰি নিজৰ জীৱনত উক্ত আদেশ নিষেধসমূহক কাৰ্যকৰী কৰা, এক্সিকিউট কৰাৰ নামেই হৈছে ৰুকু কৰা। আমি প্ৰচলিত নামাজত আমি এক ক্ৰম আছে, অজু কৰোঁ, অজুৰ পিছত আমি নামাজৰ বাবে কিবলা মুখ কৰি আমি থিয় হওঁ, তাৰপিছত আমি ৰাফেলুদাইন কৰোঁ, ৰুকু কৰোঁ, সিজদা কৰোঁ, বৈঠক কৰোঁ, সালাম ফিৰাওঁ। ই এক বিশেষ ক্ৰম আমাৰ ধৰ্মীয় পৰম্পৰাই দেখুৱাই দিছে। কিন্তু কোরআনৰ আয়াত যদি আমি গভীৰভাৱে অধ্যয়ন কৰোঁ তেন্তে দেখা গৈছে যে আল্লাহে এই ধৰ্মীয় পৰম্পৰাই যি আমাক ক্ৰম নিৰ্ধাৰণ কৰি দিছে, এই ক্ৰম আল্লাহৰ কিতাবে কিন্তু সমৰ্থন কৰা নাই। আহক প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ কোরআন মজিদৰ ৩ নং সূৰাৰ ৪৩ নং আয়াতটিৰ মাজলৈ। আমি আশা ৰাখিম প্ৰত্যেকেই যাতে বিষয়বস্তুসমূহ নিজ বিবেকেৰে চিন্তা কৰাৰ বাবে চেষ্টা কৰে, যেহেতু আমাৰ গৰিষ্ঠ সংখ্যক অনুবাদেই প্ৰকৃততে মানৱ সংকলিত হাদিছক সত্য প্ৰতিপন্ন কৰিবৰ বাবে ইয়াৰ মূল দৰ্শনসমূহক গোপন কৰি এনেধৰণৰ বিভিন্ন আয়াতৰ টেম্পাৰিং কৰা গৈছে। গতিকে আহক আমি আপোনালোকক ৩ নং সূৰা আল ইমৰানৰ ৪৩ নং আয়াতটিৰ প্ৰতি আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ৪৩ নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে, ৰব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুৰুন বিইসমি আল্লাহ আর রহমান আর রহিম। ৪৩ নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে যে ইয়া মারিয়ামু উকনুতি লিরাব্বিকি ওয়াসজুদি ওয়ারকাই মাআর রাকিঈন। আমাৰ যি প্ৰচলিত যি অনুবাদ, ট্ৰেডিশনেল অনুবাদ অনুসৰি এই আয়াতৰ অৰ্থ এনেধৰণে লিখা হৈছে যে হে মৰিয়াম, উকনুতি, যে তুমি বিনয়ী হৈ যোৱা, আল্লাহৰ প্ৰতি সমৰ্পিত হোৱা, লি ৰাব্বিকি, তোমাৰ ৰবৰ প্ৰতি তুমি বিনয়ী হৈ যোৱা, ৱাসজুদি, আৰু সিজদা কৰা, ৱাৰকাই মাআৰ ৰাকিঈন, আৰু ৰুকুকাৰীৰ সৈতে ৰুকু কৰা। গতিকে আমাৰ প্ৰচলিত যি নামাজ, প্ৰচলিত নামাজত আমি প্ৰত্যেকেই জানো প্ৰথমতে ৰুকু, তাৰ পাছত আহে সিজদা। এতিয়া ৩ নং সূৰা আল ইমৰানৰ ৪৩ নং আয়াতে প্ৰচলিত নামাজৰ ৰুকু সিজদাৰ এই ক্ৰম কিন্তু ভংগ কৰা আমি দেখিবলৈ পাইছোঁ, যিহেতু ইয়াত প্ৰথমতে সিজদাহৰ কথা আহিছে, তাৰ পাছতহে ৰুকুৰ কথা আহিছে। গতিকে এই আয়াতৰ মূল বাস্তৱ অৰ্থ এনেধৰণৰ হ'ব, আল্লাহ সুবহানাহু তাআলাই কৈছে মাৰিয়ামক উদ্দেশ্য কৰি, ইয়া মাৰিয়ামু, যে হে মাৰিয়াম, উকনুতি লিৰাব্বিকি, তোমাৰ ৰবৰ প্ৰতি, তোমাৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালকৰ প্ৰতি তুমি বিনয়ী হোৱা, ডিভটি হৈ যোৱা, ৱাসজুদি, আৰু আল্লাহৰ কথা বতৰাসমূহক মান্যতা প্ৰদান কৰা, স্বীকাৰ কৰি লোৱা, মানি লোৱা। ইয়াৰেই অৰ্থ হৈছে সিজদা কৰা। গতিকে আল্লাহে মৰিয়মক উদ্দেশ্য কৰি কৈছে যে হে মৰিয়ম, তুমি তোমাৰ সৃষ্টিকৰ্তাৰ আদেশ নিষেধসমূহৰ প্ৰতি, তেখেতৰ কথাৰ প্ৰতি তুমি মান্যতা প্ৰদান কৰা, তুমি মানি লোৱা,
বিশ্বাসত লোৱা ৱাৰকাঈ মাআৰ ৰাকিঈন আৰু সেই অনুসৰি ইয়াক এক্সিকিউট কৰা কাৰ্যকৰী কৰা আল্লাহৰ আদেশ নিষেধসমূহ মাআৰ ৰাকিঈন যিসকলে ইতিমধ্যে আল্লাহৰ আদেশ নিষেধক মান্যতা প্ৰদান কৰি সেই অনুসৰি তেওঁলোকৰ নিজৰ জীৱনত আল্লাহৰ আদেশ নিষেধসমূহ কাৰ্যকৰী কৰিছে এক্সিকিউট কৰিছে সিহঁতৰ সৈতে তুমি আল্লাহৰ আদেশ নিষেধসমূহক মান্যতা প্ৰদান কৰি ইয়াক এক্সিকিউট কৰা যথাযথভাৱে আল্লাহে দিয়া আদেশ অনুসৰি তোমাৰ জীৱনত তুমি কাম কৰি যোৱা গতিকে আমি প্ৰচলিত নামাজৰ আঁঠু কৰাৰ লগত ইয়াৰ কোনো প্ৰকৃততে বাস্তৱ অৰ্থ কেতিয়াও প্ৰকাশ নাপায় আমি কেৱল আল্লাহৰ কথাৰ ওপৰত বিশ্বাস কৰি আমি বুজাৰ চেষ্টা কৰিব লাগিব প্ৰিয় দৰ্শকবৃন্দ ই কোনো কঠিন এক নুবুজা হাতৰ নহয় অসুবিধা হৈছে আমাৰ ধৰ্মীয় পৰম্পৰাৰ কোৰাণৰ বাহিৰৰ ৰীতি নীতিয়ে আমাক এনে ধৰণে আগুৰি ধৰিলে য'ত আল্লাহৰ কথাকে আমি প্ৰকৃততে ভুল কথা বুলি আমি আমাৰ কনসিয়াস মাইন্ডে সাবকনসিয়াস মাইন্ডে আল্লাহৰ কথাকে প্ৰয়োজন অনুসৰি আমি একাকৰীয়া কৰি আমাৰ প্ৰচলিত ধৰ্মকে আমি মানি লোৱাত গুৰুত্ব দিওঁ এই অসুবিধাৰ কাৰণেই প্ৰকৃততে কোৰাণৰ আয়াত আমি গৰিষ্ঠ সংখ্যকে বুজিও নাপাইছো বা বুজাৰো চেষ্টা নকৰিছো বা বুজিলেও তাক মানিবৰ বাবে আমি কিন্তু সন্মতি প্ৰকাশ কৰা নাই আহক প্ৰিয় দৰ্শকবৃন্দ আমি আপোনালোকক আমন্ত্ৰণ জনাইছো 2 নং সূৰা আল বাকাৰাৰ 43 নং আয়াত একেই আয়াত নম্বৰ 2 নং সূৰা আল বাকাৰাৰ 43 নং আয়াতটিত আল্লাহ সুবহানাহু ওয়া তাআলাই কি কৈছে চাওক ইয়াত কৈছে wa aqimus salata wa atuz zakata warka'u ma'ar raki'in এতিয়া আমাৰ যি ট্ৰেডিশনাল অনুবাদ আছে এই ট্ৰেডিশনাল অনুবাদ অনুসৰি এই আয়াতক এনে ধৰণে অনুবাদ কৰা গৈছে যে waqimus salat আৰু তুমি নামাজ পঢ়া নামাজ প্ৰতিষ্ঠা কৰা wa atuz zakat আকিম কায়েম নামাজৰ বাবে তুমি থিয় হোৱা wa atuz zakat আৰু zakat দিয়া warka'u ma'ar raki'in আৰু রুকু কৰা রুকুকারীৰ সৈতে প্ৰিয় দৰ্শকবৃন্দ আমি যদি এই আয়াত গভীৰভাৱে চিন্তা কৰো ইয়াত আমাক কি আদেশ কৰিছে নামাজৰ বাবে থিয় হৈ প্ৰথমতে আমাক জাকাত দিবলৈ কৈছে প্ৰথমতে থিয় হোৱাৰ কথা কৈছে ট্ৰেডিশনাল অনুবাদ অনুসৰি নামাজৰ বাবে থিয় হৈ জাকাত দিবলৈ কৈছে তাৰ পিছত আহি রুকু কৰিবলৈ কৈছে গতিকে আমাৰ প্ৰচলিত নামাজৰ যি রুকু সিজদাহৰ যি ক্ৰম ধৰ্মীয় নীতিয়ে আমাক দেখুৱাই আহিছে আমাক শিকাই আহিছে সেই ক্ৰম আমি দেখিছো কোৰাণ মজিদৰ আয়াতে কিন্তু ইয়াক কেতিয়াও সমৰ্থন কৰা নাই আয়াতসমূহক আল্লাহৰ দ্বাৰা নাজিল নোহোৱা কথা বতৰাসমূহ যেহেতু আমি গৰিষ্ঠ সংখ্যকে ধৰ্মীয় কথা বুলি আমি মানি লৈ আছো সেয়েহে সেই কথা বতৰাসমূহৰ সত্যতা স্থাপন কৰিবলৈ যাওঁতে আল্লাহৰ আয়াতক ইয়াৰ দৰ্শনক টেম্পাৰিং কৰা গৈছে গতিকে আমি নামাজৰ বাবে থিয় হৈ জাকাত দিয়া তাৰ পিছত রুকু কৰা এনে ধৰণৰ কোনো কাৰ্যকলাপ আমি পৃথিৱীৰ কোনো মুছলিমে আমি কেতিয়াও নকৰো ইয়াৰ প্ৰকৃত অৰ্থ হৈছে ওয়া আকিমুস সালাত আল্লাহে কৈছে আকিম কায়েম কৰা বাস্তবায়ন কৰা আস-সালাত সালাত আমি ইতিমধ্যে বাৰম্বাৰ কৈ আহিছো যে আল্লাহৰ আদেশ নিষেধসমূহ নিজৰ জীৱনত বাস্তবায়ন কৰিবলৈ হলে আল্লাহ আৰু ব্যক্তি বিশেষৰ সৈতে হি পুৰুষেই হোক বা নাৰীয়ে হোক দুই প্ৰান্তৰ এক যোগাযোগ হ'ব লাগিব কমিউনিকেশ্যন হ'ব লাগিব দ্যাট ইজ কল্ড সালাত আৰু আল্লাহৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ হলে দুই প্ৰান্তৰ মাজত যদি এটি কমিউনিকেশ্যন কৰিব লগা হয় তেন্তে আল্লাহৰ আদেশক আমি মান্যতা প্ৰদান কৰি সেই অনুসৰি আমি কাৰ্যকৰী কৰিব লাগিব তেতিয়া আল্লাহৰ সৈতে এটি যোগাযোগ স্থাপন হয় আৰু এই যোগাযোগে আমাক কি কৰে আল্লাহৰ আদেশ নিষেধক আমাৰ জীৱনত বাস্তবায়ন কৰোৱায়
সেই কামটোৱেই কৰিবলৈ কৈছে যে দুই প্ৰান্তৰ মাজত তুমি সালাত কায়েম কৰা, কমিউনিকেশ্যন কৰা। আকিমিছ সালাত ওয়া আতুজ যাকাত। আৰু আল্লাহৰ আদেশ নিষেধক যেতিয়া কোনো ব্যক্তি বা নাৰীয়ে বিশ্বাসত লৈ নিজৰ জীৱনত কাৰ্যকৰী কৰিব, তেন্তে নিশ্চিতভাৱে তেওঁৰ জীৱনৰ বহুতো বেয়া কৰ্ম ক'ব নোৱাৰাকৈ আঁতৰি যাব। আমি প্ৰত্যেকেই জানো সালাতে কি কৰে? তানহা আনিল ফাহশাই ওয়াল মুনকাৰ। সকলো ধৰণৰ পাপ, বেয়া কাম, সকলো ধৰণৰ অশ্লীলতাৰ পৰা এই সালাতে আমাক বাধা দিয়ে। গতিকে আল্লাহৰ সেই আয়াত নিশ্চিতভাৱে সত্য আয়াত, তেন্তে আমি কিয় গৰিষ্ঠ সংখ্যক নামাজীয়ে আমি পাপ কামত আমি ইনভলভ হ'ব লগা হৈছে? তেন্তে নিশ্চিতভাৱে ই আমাৰ বাবে চিন্তনীয় বিষয়। কিন্তু আকিমিছ সালাত, আল্লাহৰ আদেশ নিষেধ আমি বাস্তৱায়ন কৰি দুই প্ৰান্তৰ আল্লাহৰ আৰু ব্যক্তি বিশেষৰ বা নাৰী বিশেষৰ মাজত যদি আমি কমিউনিকেশ্যন কৰোঁ, তেতিয়া কি হ'ব? আমাক ফাহশা আৰু মুনকাৰ, অশ্লীলতা, পাপ কাম, বেয়া কাম, সকলোবোৰ নেগেটিভৰ পৰা আমাক আঁতৰাই ৰাখিব। তেতিয়া কি হ'ব? মানুহ পৰিশুদ্ধি হ'ব। ওয়া আতুজ যাকাত। আল্লাহৰ আদেশ নিষেধক বাস্তৱায়ন কৰি আল্লাহৰ সৈতে এটি যোগসূত্ৰ স্থাপন কৰি আমাক পৰিশুদ্ধি হ'বলৈ কৈছে। ৱাৰকাউ মা'আৰ ৰাকিঈন। আৰু আল্লাহৰ আদেশ নিষেধসমূহক তুমি এক্সিকিউট কৰি নিজৰ জীৱনত ইয়াক কাৰ্যকৰী কৰা। মা'a সৈতে আৰ ৰাকিঈন, ইতিমধ্যে যিসকলে আল্লাহৰ আদেশ নিষেধসমূহক বাস্তৱায়ন কৰিছে, মান্যতা প্ৰদান কৰিছে, সেই সকলৰ সৈতে আল্লাহে কৈছে যে সিহঁতৰ সৈতে তুমিও ৰুকু কৰা। ইয়াত কোনো জামাতত নামাজ পঢ়া, ৰুকু কৰাৰ কথা কোৱা হোৱা নাই। প্ৰিয় দৰ্শকবৃন্দ, আমি কোৰআন মজিদ বুজাৰ চেষ্টা কৰোঁ আহক। ধৰ্মীয় পৰম্পৰাৰ কিতাপসমূহে, গ্ৰন্থসমূহে প্ৰকৃততে কোৰআন মজিদৰ পৰা আমাক বহুদূৰ আঁতৰাই নিলে। আটাইতকৈ ভয়ংকৰ কথা হৈছে গৰিষ্ঠ সংখ্যক অনুবাদেই টেম্পাৰিং হৈ আছে। বহু সময়ত জীৱনত আমিও এনেধৰণৰ ট্ৰেডিশ্যনেল অনুবাদ পঢ়ি আমিও ইয়াৰ বুজ যথাযথভাৱে ল'ব পৰা নাছিলোঁ। আলহামদুলিল্লাহ, আল্লাহ সুবহানাহু ওয়া তাআলাই ক্ৰমান্বয়ে আমাক সঠিক কথা বতৰাসমূহ জনাই আহি আছে। গতিকে জ্ঞান কেতিয়াও এটি ষ্টেজত ৰৈ থকা বিষয় নহয়। যিমানেই মানুহে চৰ্চা কৰিব, সিমানেই জ্ঞান মানুহৰ বৃদ্ধি হৈ গৈ থাকে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি বুজিবৰ বাবে যদি আমি চেষ্টা কৰোঁ, কোৰআন মজিদৰ আয়াতৰ সৈতে আমি সংগ্ৰাম কৰিব লাগিব, বুজিব লাগিব। ৱাৰাত্তিলিল কুৰআনা তাৰতিলা কৰিব লাগিব। ধীৰ সুস্থিৰে কোৰআন মজিদ আমি পঢ়িব লাগিব। তাগুত বৰ্জন কৰিব লাগিব। অন্যথা কিন্তু আঁঠুত ভাঁজ দি ৰুকু কৰাকেই আমি ৰুকু কৰা বুলিয়েই ধৰি থাকিম, য'ত আল্লাহ সুবহানাহু ওয়া তাআলাই ৰুকু এক বহল অৰ্থত প্ৰকাশ কৰিছে। আহক প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ আন এটি আয়াতৰ মাজলৈ। বহুতো আয়াত আছে কোৰআন মজিদৰ, সময় আমাক বিশেষ যেহেতু অনুমতি নিদিয়ে, আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ 5 নং সূৰাৰ 55 নং 55 নং আয়াতটিৰ মাজলৈ। 55 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলা একেটাই কথা কৈছে যে ইন্নামা ওয়ালিয়্যুকুমুল্লাহু ওয়া রাসূলুহু ওয়াল্লাযীনা আমানু আল্লাযীনা ইউকিমুনাস সালাতা ওয়া ইউতুনাজ যাকাতা ওয়া হুম রাকিউন। মন কৰিব, আমাৰ প্ৰচলিত যি অনুবাদ অনুসৰি ইয়াত কোৱা গৈছে যে ইন্নামা ওয়ালিয়্যুকুমুল্লাহু ওয়া রাসূলুহু, নিশ্চয় তোমালোকৰ অভিভাৱক হৈছে আল্লাহ, ওয়া রাসূলুহু, আৰু তেওঁৰ বাৰ্তাবাহক, তেওঁৰ ৰসূল, প্ৰচলিত অনুবাদ অনুসৰি। ওয়াল্লাযীনা আমানু, যিসকলে ঈমান আনে, আল্লাযীনা ইউকিমুনাস সালাতা, যিয়ে নামাজ প্ৰতিষ্ঠা কৰে, নামাজ পঢ়ে, ওয়া ইউতুনাজ যাকাত, নামাজ পঢ়া তাৰপিছত জাকাত দিয়া,
ওয়াহুম ৰাকিউন, সিহঁতে হৈছে ৰুকুকাৰী। গতিকে জাকাতৰ আমাৰ যি কনচেপ্ট আমাৰ মাজত দিছে যে জাকাত হেনো ধনৱন্ত লোকসকলৰ বাবে ফৰজ কৰা গৈছে, যিসকলে আৰ্থিকভাৱে দুৰ্বল তেওঁলোকৰ বাবে জাকাত নহয়। তেন্তে ইয়াত আল্লাহ সুবহানাহু ওয়া তাআলাই কোনো ধনী আৰু দুখীয়াৰ মাজত পাৰ্থক্য কৰা নাই। আল্লাহৰ আদেশ, আল্লাহে কৈছে ওয়া আল্লাযিনা আমানু আল্লাযিনা ইউকিমুনা সালাতা ওয়া ইউতুনা যাকাতা। গতিকে নামাজ পঢ়িবই লাগিব আৰু জাকাত দিবই লাগিব। ইয়াত ধনী আৰু দুখীয়াৰ মাজত কোনো পাৰ্থক্য কৰি আল্লাহ সুবহানাহু ওয়া তাআলাই আয়াত আমাৰ বাবে নাজিল কৰা নাই। এই কথা বতৰাবোৰ আমি চিন্তাৰ আওতালৈ যদি আমি নানো, তেন্তে কোৰআন মজিদ আমি কেতিয়াও বুজিব নোৱাৰিম। গতিকে ইয়াতো চাওক প্ৰিয় দৰ্শকবৃন্দ, আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে বিশেষভাৱে ওয়া আল্লাযিনা আমানু, যিসকলে বিশ্বাসত লৈছে। কোনে বিশ্বাসত লৈছে? আল্লাযিনা ইউকিমুনা সালাতা, সেইসকল লোকেহে প্ৰকৃততে আল্লাহৰ কথাৰ প্ৰতি ইমান আনিছে, বিশ্বাস স্থাপন কৰিছে। যিসকলে আল্লাযিনা ইউকিমুনা সালাতা, যিসকলে সালাত বাস্তৱায়ন কৰিছে, আল্লাহৰ সৈতে যোগসূত্ৰ স্থাপন কৰিছে, কমিউনিকেশ্যন কৰিছে। কিহৰ দ্বাৰা? আল্লাহৰ আদেশ নিষেধ বাস্তৱায়ন কৰাৰ মাধ্যমেৰে আল্লাহৰ সৈতে যোগাযোগ স্থাপন কৰিছে। ওয়ায়ুতুনা যাকাতা, আৰু সিহঁতে পৰিশুদ্ধিৰ দিশলৈ আহিছে। ওয়াহুম ৰাকিউন, সিহঁতে হৈছে প্ৰকৃততে ৰুকুকাৰী। গতিকে চাওক প্ৰিয় দৰ্শকবৃন্দ, এই আয়াত অনুসৰি যদি আমি ট্ৰেডিশ্যনেল অনুবাদ লওঁ, কোনোবাই যদি জাকাত দিয়া নাই তেওঁ কিন্তু ৰুকুকাৰী হ'ব নোৱাৰে। গোটেই বিষয়বোৰে আমাক খেলি মেলিৰ মাজত আমাক সোমোৱাই দিলে। আমি আমাৰ দুৰ্বলতাৰ সুযোগ লোৱা গৈছে। আমি বিষয়বস্তুবোৰ চিন্তা নকৰাৰ বাবে প্ৰকৃততে কোৰআনৰ মূল দৰ্শন, মূল বাস্তৱ আমি গৰিষ্ঠ সংখ্যকেই বুজি পোৱা নাই, যাৰ বাবে ধৰ্মীয় পৰম্পৰা আমাক আগুৰি ধৰিলে চাৰিওফালৰ পৰা। আল্লাহৰ কথা বিলুপ্ত হৈ আছে, গোপন হৈ আছে। ই এক মহা অপৰাধ প্ৰিয় দৰ্শকবৃন্দ। গতিকে আমি আশা ৰাখিম এনেধৰণৰ অসংখ্য আয়াত আপোনালোকে নিজে অধ্যয়ন কৰক। কোনো স্থানতেই প্ৰকৃততে আপুনি ৰুকুৰ অৰ্থ নামাজৰ বাবে থিয় হৈ আঁঠুত ভাঁজ দিয়াৰ ক'তো অৰ্থ প্ৰকাশ কৰা নাই। ৰুকু হৈছে কোনো ফিজিকেল বিষয় নহয়। ইয়াক আল্লাহৰ আদেশক বিশ্বাসত লৈ জীৱনত এক্সিকিউট কৰিব লাগিব। পৰিশুদ্ধি যিসকল হ'ব পাৰিব, আল্লাহৰ সৈতে যোগাযোগ স্থাপন কৰি আল্লাহৰ আদেশ নিষেধক বাস্তৱায়ন কৰি, ওয়াহুম ৰাকিউন, সিহঁতহে ৰুকুকাৰী। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, যদি বুজাৰ বাবে চেষ্টা কৰে, এনেধৰণৰ দুটি বা তিনিটি আয়াতেই প্ৰকৃততে মানুহক চিন্তাৰ খোৰাক দিব পাৰে। আৰু যদি যিসকলে ধৰ্মীয় পৰম্পৰাকেই একমাত্ৰ ইছলাম বুলি ধৰি লৈ আছে, তেখেতসকলে কেতিয়াও আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে সুম্মুম বুকুমুন উমিয়ুন ওয়াহুম লা ইউমিনুন, সিহঁতে কেতিয়াও বিশ্বাস নকৰে এই কথা বতৰাবোৰ। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, আমি কাকো কোনো জোৰ জবস্তি কৰা নাই। আমি বাৰম্বাৰ কৈছোঁ, আমাৰ কথাক আপোনালোকে অন্ধ অনুসৰণ কৰাৰো কোনো প্ৰয়োজন নাই। আল্লাহৰ কিতাপ মজুদ আছে, আমি আপোনালোকক উৎস দিছোঁ। সেই উৎসৰ দ্বাৰা আপোনালোকে যদি চিন্তা চৰ্চা কৰি সময় থাকোঁতেই প্ৰকৃততে এনেধৰণৰ বাতিল বিষয়সমূহৰ পৰা ওলাই আহি নিজক পৰিশুদ্ধি কৰিব পাৰোঁ, ইনশাআল্লাহ আল্লাহ সুবহানাহু ওয়া তাআলাই আমাৰ বাবে সফলতাৰ দ্বিধাহীনভাৱে কোৰআন মজিদত ঘোষণা কৰিছে। আলহামদুলিল্লাহ। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.